হাই বন্ধুসকল, কি খবৰ? ভালে আছেনে সকলোৱে? আমাৰ যে খবৰ ভাল নহয় দেই। কালি ৰঙালাওবাৰী লৈ আহিছিলোঁ, কালি লোড দি আজি আকৌ আহিবলগীয়া হ'ল। গোটেই বনৰীয়া হাতী আহি আমাৰ গোটেই কেম্প ভাঙি লণ্ড ভণ্ড কৰি পেলালে। চাওকচোন কেনেকুৱা কৰি পেলালে, গোটেই ভাঙি লণ্ড ভণ্ড কৰি পেলালে বস্তু। চব পেকিঙত কৰাত লাগি আছোঁ, গোটেইখন ভাঙি পেলালে। কালি থকা হ'লে দিগদাৰ আছিলে, গোটেই শেষ কৰি পেলালে হ'লে। আৰু কেনিও পলাবলৈ জেগা নাই, মানে চবফালে ভাঙিছে। 6জনমান আহিছিলে বুলি কৈছে, গোটেই 6জনে গোটেই লণ্ড ভণ্ড কৰি পেলালে। চাওকচোন কিমান, তেওঁলোকে চাগে খঙত আছিলে দেই। গোটেই চকীখন চাওকচোন কেনেকুৱাকৈ ভাঙিলে, চকীখন একদম গুৰি কৰি পেলাইছে। চবফালে ভাঙিলে, মানে এফালে বুলি ক'বলৈ বাকীয়ে নাই, মানে চবফালে ভাঙি পেলালে। হেঁচা মাৰি পেলানি ভাঙি উঠি গ'লগৈ, এইফালে দিয়ে সোমালে। জ্বৰ চিনে চিনে চাই ফুৰিছোঁ, ক'ত কি হৈছে বুলি। চিগি পৰি আছে নেকি আছে বাৰু, দুটা দেখিছোঁ। এইকেইটা চিঙা নাই, এইটো ছিঙিলে এটা খোজত চাগে লাগি গৈছে নেকি লতা। ৰাতি ইমান কুঁৱলী, কোনফালৰ পৰা আহে তাৰ ঠিকনা নাই। এইফালৰ পৰা আহিলে বুলি কৈছে, সেইফালে ডাইৰেক্ট ঘৰটো ভাঙিলে গুচি গ'ল। ৰঙালাও বিশেষ এতিয়া এই এটি দুটি খোজতে হেৰি কৰিছে, এনেকৈ খোৱা হেৰি পোৱা নাইচোন, খোজ পাইছোঁচোন। কেইজন বিশেষ তেওঁলোকেও গম পোৱাই নাই, 6জন বুলি কৈছেহে। ৰাতি টচৰ পোহৰে আগলৈ নাযায়, ইমানেই কুঁৱলী। আৰু ভাগ্য ভাল মানুহকেইটা যে থকা নহ'ল, থকা হ'লে কালি ৰাতিয়ে গোটেই শেষ কৰি পেলালে। এইবোৰ খোজ, গোটেই এইবোৰ খোজ। ৰঙালাও বাৰী মাজে মাজে আহিলে, আহি ঘৰটো ভাঙিলে। আৰু ৰঙালাও অনিষ্ট নাই পাব, ঘৰটো ভাঙি হাঁহি মুঠি গোটেই বৰবাদ দি থৈ গৈছে। কালি ভাল ৰঙালাওখিনি দিয়া হৈ গ'ল, নহ'লে দিগদাৰ আছিলে, গোটেই গছকিলে হ'লে। ইফালে জেওৰা ভাঙিছিলে, 2জনে ৰিপেয়াৰিং কৰি আছে। যি ডাঙৰ ডাঙৰ, যি ডাঙৰ ডাঙৰ ৰঙালাও বাৰী মাজে মাজে আহিলে। ৰঙালাও বিশেষ ৰঙালাও ইমান ক্ষতি কৰা নাই বাৰু, কিন্তু ঘৰটোহে অনিষ্ট কৰি থৈ গ'ল। চাউল আছিলে, বতোৱামান চাউল বতোৱা খালে। দাইল আছিলে টেমা, দাইল টেমা খালে, আৰু চাউলখিনি খালে। আৰু বিশেষ বস্তু ব্যৱহাৰ কৰি থকা বস্তু তেনেকৈ ভঙা নাই বাৰু। এইটো বতোৱাত চাউল বতোৱা আছিলে, খালে। আৰু দাইল টেমা খালে, আধা কেজিমান আছিলে, সিমানে নিমখখিনি খালে। আৰু চাউল
মানুহ থাকিলে বিপদেই। কালি এতিয়া সঁচাকৈ থকা হ'লে বিপদেই আছিলে। কেনিও পলাই হাৰিবলৈ মানে জেগা নাই। গোটেই মানে ছজনে চাগে ঘেৰি লৈছিলে যেন পাইছোঁ। এইফালে চব ছাইডতে খোজ আছে। এই ঘেৰি ল'লেহেঁতেন কালি ওলাবলৈ ৰাস্তা নাই। গোটেই প্ৰথম দৰ্জাখনৰ ফালে ভাঙি লৈছে। এই দৰ্জাখনৰ ফালে ভাঙি চাৰিজন মানে ভাঙি দিছে আৰু কিবা অপৰাধে